আপুনি বাৰু শিক্ষকতা কৰি আছে নেকি? আপোনাৰ শিক্ষকতা কৰা কাৰ্যকাল কিমান বছৰ হ'ল? আপুনি নিজ গৃহ জিলাত চাকৰি কৰি থকা নাই নেকি? আপুনি বাহিৰত আছে নেকি? আপুনি যদি বাহিৰত চাকৰি কৰি আছে, নিজ গৃহ জিলাত নাই, তেন্তে আপোনাৰ বাবে এটা সুখবৰ। যিসকল শিক্ষকে এতিয়ালৈকে 10 বছৰ অতিক্ৰম কৰিছে, চাকৰি কাৰ্যকাল 10 বছৰ পাৰ হৈ গৈছে, তেখেতসকলৰ বাবে এটা ভাল খবৰ আহিছে। শিক্ষামন্ত্ৰীয়ে ভাল খবৰ এটা দিছে। বদলীকৰণ কৰাৰ কাৰণে, শিক্ষকসকলৰ বদলিৰ কাৰণে এটা পৰ্টেল খোলা হ'ল। শিক্ষামন্ত্ৰীয়ে এই বাৰ্তা দিছে। আৰু এই বদলীকৰণৰ বাবে শিক্ষকসকলে 30 এপ্ৰিল তাৰিখলৈকে আবেদন কৰিব পাৰিব। আৰু গৰমৰ বন্ধত সম্পূৰ্ণ কৰিব এই প্ৰক্ৰিয়া। আহকচোন এতিয়া আলোচনা কৰো বিতংভাৱে পৰ্টেল সম্পৰ্কে। যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে, তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। শিক্ষক বদলিৰ পৰ্টেল মুকলি, শিক্ষামন্ত্ৰী পেগুৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষক বদলিৰ এটা পৰ্টেল মুকলি কৰে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত। এই পৰ্টেল আৰম্ভ কৰি শিক্ষামন্ত্ৰীয়ে আজিৰে পৰা আন্তঃজিলা বদলীকৰণৰ বাবে আবেদন কৰিব বিচৰা শিক্ষকসকলক এক ডাঙৰ সকাহ দিলে। 30 এপ্ৰিললৈকে এই আবেদন লোৱা হ'ব। গৰমৰ বন্ধৰ ভিতৰত সম্পন্ন কৰা হ'ব বদলীকৰণৰ কাম-কাজ। সমগ্ৰ শিক্ষা কাৰ্যালয়ত আজি এক সংবাদ মেলত এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে নতুন শিক্ষক বদলি নীতি প্ৰৱৰ্তন কৰিছে, য'ত শিক্ষকসকলে অনলাইন পৰ্টেলৰ জৰিয়তে আন্তঃজিলা বদলিৰ বাবে আবেদন কৰিব পাৰিব। ডক্টৰ পেগুৱে উল্লেখ কৰে, প্ৰাৰম্ভিক নিযুক্তি চুক্তি অনুসৰি শিক্ষকক এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰিবলৈ দিয়া হোৱা নাছিল। অৱশ্যে নতুন নীতিৰ জৰিয়তে তেওঁলোকক যোগ্যতাৰ মাপকাঠিৰ ভিত্তিত বদলিৰ বাবে আবেদন কৰাৰ সুযোগ দিয়া হৈছে। কাইলৈ পুনৰ মুকলি হ'ব বদলি পৰ্টেল, যাৰ ফলত শিক্ষকসকলে 30 এপ্ৰিললৈকে আবেদন দাখিল কৰিব পাৰিব। সংবাদ মেলত শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি নতুন নীতি অনুসৰি ন্যূনতম 10 বছৰ সেৱা থকা শিক্ষকসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও বিভিন্ন ক্ষমতাসম্পন্ন শিক্ষকে 2 বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পিছত আবেদন কৰিব পাৰিব। মসৃণ পৰিৱৰ্তন সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগে গ্ৰীষ্মকালীন ছুটীৰ সময়ত বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ সকলো শিক্ষককে নিজৰ প্ৰফাইলত লগ-ইন কৰি নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনায়। আনহাতে নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলে বদলিৰ আবেদন দাখিলৰ পূৰ্বে নিজৰ প্ৰফাইল তৈয়াৰ কৰিব লাগিব। এয়া আছিল বদলীকৰণৰ সবিশেষ সংবাদটো। যিসকল শিক্ষক 10 বছৰ অতিক্ৰম কৰিলে কাৰ্যকাল, আন্তঃজিলা বদলীকৰণৰ সুবিধাৰ জৰিয়তে তেওঁলোকে নিজ গৃহ জিলালৈ বদলি হৈ আহিব পাৰিব, ট্ৰেন্সফাৰ হ'ব পাৰিব। এয়া আছিল বদলিৰ সংবাদটো। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ। জয় অসম।